নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰিকি বাফিড ইউটিউব চেনেললৈ তো গাইজ আপোনালোকৰ কাৰণে এটা বহুত বেছি ভাল খবৰ লৈ আছো কাৰণ কিয় নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি হৈছে মানে অসমৰ স্বাস্থ্য বিভাগৰ নতুনকৈ ভেকেন্সি মুকলি হৈছে ইয়াতে কিমান পোষ্ট আহিছে কোনে এপ্লাই কৰিব পাৰিব কিমান কোৱালিফিকেশ্যন লাগে কিমান এজ লিমিট লাগে বা ইয়াৰ যিটো সিলেকশ্যন প্ৰচেছটো সেইটো কেনেকুৱাকৈ হ'ব সকলো কম ভিডিঅ'টো খালি আপোনালোকে ভালদৰে চাব তাৰ আগতে যদি আমাৰ চেনেলত আপুনি প্ৰথমবাৰ ভিডিঅ' চাইছে তেন্তে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে তো প্ৰথমে অফিচিয়েলি তেওঁলোকে মুকলি কৰা যিখন নটিছখন সেইখন আপোনালোকক দেখাই লওঁ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এইখন তেওঁলোকে অফিচিয়েলি মুকলি কৰা নটিছ হয় ইয়াতে দুটা পেজ আছে আৰু ইয়াতে দেখিছে এইখন 15 জুলাই 2025 তে আহিছিলে মই পাইছিলোঁ যদিও ভিডিঅ'টো দিয়া নাছিলোঁ আৰু এতিয়া তোমালোকক কৈছোঁ যে ইয়াতে নটিছখন যেহেতু আহি গ'ল এপ্লাই লিংকটো এক্টিভেট হৈ গ'ল তো 16 জুলাই 2025 ৰ পৰা 31 জুলাই 2025 লৈকেহে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব তো এই পোষ্টৰ বিষয়ে জানিবলৈ বা এপ্লাই লিংকটো পাবলৈ আমি যাম আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে indiafirstjobalert.com আপোনালোকে গুগলত চাৰ্চ কৰিব indiafirstjobalert.com বা ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমি লিংকটো দিয়া থাকে তো ইয়াতে ক্লিক কৰাৰ পিছত এনেকৈ ওপেন হৈ যাব ইয়াতে যিকোনো চাকৰি খবৰ এপ্লাই লিংক সকলোবোৰ ইয়াতে আপোনালোকে ইজিলি পাই যাব ইয়াতে দেখিবলৈ পাইছে NHM আসাম 2025 তো ইয়াতে আমি ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত এনেকৈ ওপেন হৈ যাব যদি আমাৰ টেলিগ্ৰাম বা হোৱাটছএপৰ গ্ৰুপত এতিয়াও জইন কৰা নাই কৰি ৰাখিব যিকোনো আপডেট আহিলে তাৰ নটিফিকেশ্যনবোৰ ইউটিউবত কেতিয়াবা নাপালেও তাত আপোনালোকে ইজিলি পাই থাকিব তো ইয়াতে দেখিবলৈ পাইছে ইয়াৰ যিটো অৰ্গেনাইজেশ্যনছ নেম এইটো নেশ্যনেল হেল্থ মিছন যিটো আমাৰ NHM বুলি কয় শ্বৰ্ট ফৰ্মত NHMৰ ফালৰ পৰা এইটো ভেকেন্সি মুকলি কৰিছে এপ্লাই কৰা লাষ্ট ডেটটো হৈছে 31 জুলাই 2025 তো পোষ্টটোৰ নাম হৈছে ANM মানে অক্সিলাৰী নাৰ্ছ মিডৱাইফৰ পোষ্ট হয় আৰু টোটেল ভেকেন্সি আছে 1138টা ভেকেন্সি আছে আমি যদি কেটেগৰি ওয়াইজ ভেকেন্সিটো চাওঁ আনৰিজাৰ্ভৰ বাবে আছে প্ৰায় 779 তো আনৰিজাৰ্ভত যেতিয়া যিকোনো ভেকেন্সি থাকে এটা যিকোনো কাষ্টৰ ল'ৰা ছোৱালীয়ে কম্পিটিশ্যন কৰি চাকৰি ল'ব পাৰে আৰু OBC বাবে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই কিন্তু তথাপিতো এপ্লাই কৰিব পাৰিব আনৰিজাৰ্ভত পাই যাব যদিহে ভাল নম্বৰ থাকে আৰু ইয়াতে STP ৰ বাবে 6টা পোষ্ট ৰিজাৰ্ভেশ্যন ৰাখা হৈছে STH ৰ বাবে 116টা পোষ্ট ৰিজাৰ্ভেশ্যন ৰাখা হৈছে তাৰপিছতে SC ৰ বাবে 81টা পোষ্ট ৰিজাৰ্ভেশ্যন ৰাখা হৈছে আৰু T টাইপছ যিখিনি আদিবাসী সম্প্ৰদায়ৰ ল'ৰা ছোৱালী তেওঁলোকৰ বাবে 156টা পোষ্ট ৰিজাৰ্ভেশ্যন ৰখা হৈছে তো এই পোষ্টৰ কাৰণে অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে ইয়াতে যিটো দৰমহা দিয়া হ'ব তেওঁলোকে কৈছে যে 18000 টকাকৈ আপোনালোকক দৰমহা দিয়া হ'ব আৰু ইয়াতে বয়সৰ সময়সীমা যেটো কৈছে তেওঁলোকে কৈছে যে 18 বছৰৰ পৰা 40 বছৰ বয়স হ'ব লাগিব আৰু যিবোৰ STSC হ'ব তেওঁলোকে 45 লৈকে পাৰিব OBC হলে 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ যেটো বয়সটো ক্যালকুলেট কৰিব সেইটো 1 জানুৱাৰী 2025 এটা ডেট হিচাপে ধৰি পেলাই সেই ডেটৰ আগত আপোনালোকৰ বয়সটো হ'ব লাগিব ঠিক আছে আৰু ম্যাক্সিমাম ধক জেনেৰেলৰ কাৰণে 40 STSC কাৰণে 45 আৰু OBC কাৰণে 43 বছৰ ঠিক আছে আৰু ইয়াতে এপ্লাই কৰিবলৈ যেটো আপোনালোকৰ কোৱালিফিকেশ্যন লাগে তেওঁলোকে কৈছে যে ANMৰ যেহেতু পোষ্ট হয় তো ANMৰ যেটো সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব মানে ANMৰ সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব তেতিয়া আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব মানে নৰ্মেল যিখিনি ল'ৰা ছোৱালী তেওঁলোকে ইয়াতে এপ্লাই কৰিবলৈ নোৱাৰে ঠিক আছে যদি চাওঁ ইয়াতে এপ্লাইটো ষ্টাৰ্ট অলৰেডি হৈ গ'ল 16 জুলাইৰ পৰা এপ্লাইটো ষ্টাৰ্ট হৈছে 31 জুলাইলৈকে এপ্লাইটো চলি থাকিব যদি আমি ইয়াতো চাওঁ ইয়াতো আপোনালোকে দেখিবলৈ পাব অলপ যদি আমি তললৈ স্ক্ৰল কৰোঁ তেওঁলোকে ইয়াতে জোনবোৰ তেওঁলোকে মেনশ্যন কৰিছে যে ইয়াতে আমাৰ যেহেতু গোটেই অসমখনক 4টা জোনত ভাগ কৰিছে বৰাক ভেলী চেন্ট্ৰেল আসাম লোৱাৰ আসাম নৰ্থ আসাম তাৰপিছত আপাৰ আসাম বৰাক ভেলী আণ্ডাৰত কি পৰিব কাছাৰ হাইলাকান্দি কৰিমগঞ্জ চেন্ট্ৰেল আসামত মৰিগাঁও নগাঁও আৰু হুজাই তাৰপিছত লোৱাৰ আসামত পৰিব বজালি বাক্সা বৰপেটা বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা নলবাৰী কামৰূপ মেট্ৰ কামৰূপ তাৰপিছত কোকৰাঝাৰ আছে সাউথ চলমাৰা তামুলপুৰ য'ত নৰ্থ আসামৰ আণ্ডাৰত বিশ্বনাথ দৰং শোণিতপুৰ আৰু ওদালগুৰি থাকিব আপাৰ আসামত থাকিব চৰাইদেউ থাকিব ধেমাজি ডিব্ৰুগড় গোলাঘাট যোৰহাট লখিমপুৰ মাজুলী শিৱসাগৰ তিনিচুকীয়া তো জোন ওয়াইজ আপোনালোকক প্ৰিফাৰেন্স দিয়া হ'ব বুলি ইয়াতে তেওঁলোকে মেনশ্যন কৰিছে আৰু ইয়াতে এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে পইচা দিব নালাগে এপ্লাই কৰোঁতে কিন্তু এপ্লাই য'ত কৰিব তেওঁলোকক দিব লাগিব এইটো নহয় যে তেওঁলোকক দিব নালাগিব যোনে কৰি দিব তেওঁলোককতো দিব লাগিব কিন্তু এপ্লাই যেটো ফিজ হয় সেইটো আপোনালোকে দিবলৈ নালাগে আৰু ইয়াৰ যেটো সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব তো ইয়াৰ যেটো সিলেকশ্যন প্ৰচেছটো সেই সিলেকশ্যন প্ৰচেছত তেওঁলোকে মেনশ্যন কৰিছে যে শৰ্ট লিষ্টেড কৰা হ'ব বুলি কৈছে মানে আপোনালোকৰ হয়তো পাৰ্চেন্টেজটো চাই পেলাই বা এনেকুৱা এটা যেটো আপোনালোকৰ ANMৰ সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেটখন চাই পেলাই হয়তো ডাইৰেক্ট শৰ্ট লিষ্টেড কৰা হ'ব আৰু তেওঁলোকে এটা কথা মেনশ্যন কৰিছে যে ইয়াতে কোনো সেপাৰেটকৈ ইন্ডিভিজুৱেলি আপোনালোকক কল লেটাৰ দিয়া নহ'ব মানে এনেকুৱা নহয় যে আপোনাক কল লেটাৰ পঠাইছে মানে এটাকৈ কল লেটাৰ পঠাইছে তেনেকুৱা ইন্ডিভিজুৱেলি কাকো নপঠায় ইয়াতে ডাইৰেক্ট শৰ্ট লিষ্টেড কৰিব যে কোনে কোনে পাছ কৰিছে ঠিক আছে তো তেনেকুৱাকৈ সিলেকশ্যন কৰা হ'ব আৰু এপ্লাই কৰা লিংকটো অলৰেডি এক্টিভেট হৈ গ'ল ইয়াতে ক্লিক কৰি ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনাক এপ্লাই কৰা হেল্প লাগে মই এটা কন্টেক্ট নাম্বাৰ দি দিম সেই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব আপোনালোকৰ যিখিনি ডকুমেন্টছৰ প্ৰয়োজন হ'ব বা ফিজ যেহেতু দৰকাৰ নাই ডকুমেন্টছখিনি দি দিব এপ্লাই কৰি দি দিব খালি এপ্লাই কৰাৰ বাবদ কিবা এটা ফিজ আপোনালোকে দিব লাগিব যদি এপ্লাই নিজে কৰিব পাৰে নিজে কৰি লোৱা খালি এটা কথা মনত ৰাখিব যে কোনো কাৰণত যাতে ভুল নহয় কাৰণ তেওঁলোকে এটা মেনশ্যন কৰিছে যে ইয়াতে কাৰেকশ্যন কৰাৰ কোনো ধৰণৰ সুবিধা নাই তো তেওঁলোকে সেইটো কথা ভালকৈ কৈছে কাৰণ কিয় বহুতে মই দেখোঁ যে এপ্লাই তেওঁলোকে নিজে কৰিব পাৰিব লাগে এইটো সাধাৰণ কথা কিন্তু কি হয় ভুল হৈ যায় ভুল হোৱাৰ পিছত মোক কমেন্ট কৰে দাদা এইটো কাৰেকশ্যন কৰিব পাৰিম নেকি কিন্তু কিছুমান
কিছুমান পোষ্ট এনেকুৱা আছে যিবোৰ কাৰেকশ্যন কৰিব পৰা যায় কিন্তু সকলো পোষ্টত নহয় ইয়াতে মেনশ্যন কৰিছে এটা কাৰেকশ্যন কৰা সুবিধা তেওঁলোকে নিদিয়ে সেইকাৰণে আপোনালোকে এপ্লাই কৰোঁতে ভালকৈ চাই চিতি এপ্লাই কৰিব যদি নিজে কৰে বা আপুনি ওচৰত গৈ পেলাই কেফেত গৈ পেলাই বা দোকানত গৈ পেলাই কৰিব পাৰে বা যদি আপোনালোকক এপ্লাই কৰা হেল্পলাইকে মই এটা কণ্টেক্ট নম্বৰ দি দিম আপোনালোকে যোগাযোগ কৰিব যিখিনি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি দি পঠাব আপোনালোকক এপ্লাই কৰি দি দিয়া হ'ব ঠিক আছে খালি এপ্লাই কৰাৰ বাবদ সৰু এটা ফিজ আপোনালোকে পে' কৰিব লাগিব আৰু সেইটো মোৰ ভাইটি হয় আপোনালোকে চিন্তা কৰিব নালাগে ঠিক আছে আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ' চবে ধন্যবাদ জয় হিন্দ